নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অৰিটমছ পাকঘৰলৈ। আজি মানে অকণমান কথাটো বেলেগ হৈ গ'ল। মই ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ। তাৰপিছত গৈ আছিলোঁ, দেখিলোঁ জগিং ফালে ওচৰতে লাই শাক দেখিলোঁ। সুধিলোঁ কিমান দাম? 80 টকা। বাপৰে, নাখাওঁ, কেইদিনমানৰ পিছত দাম কৰিব, তেতিয়া খাম বুলি ভাবিলোঁ। 1 কেজিত 80 টকা। তাৰপিছত ভাবিলোঁ অকণমান আগলৈ গ'লোঁ, দেখিলোঁ গাহৰি। ইমান ধুনীয়া গাহৰি কাটিছে, লোভ লাগিলে। গাহৰি মাংস, লাই শাক মনত পৰি গ'ল আৰু এতিয়া চব কাম চাম বাদ দিলোঁ, আহিলোঁ এয়া বনাবলৈ ওলাইছোঁ। আহক চাওঁ, আপোনালোকৰ কাৰণে বনাইছোঁ, আহিব কেতিয়াবা খাবলৈ। তো চলিয়ে শুৰু কৰোঁ। কেৰাহী গৰম হৈ গ'ল, এতিয়া ইয়াত দি দিম তেল। তো তেল গৰম হৈ গ'ল, এতিয়া ইয়াত দিব লাগিব পিঁয়াজ। অকণমান দিলে নেমু, পিঁয়াজটো সোনকালে পানী ওলাই যাবলৈ। মাংস যোনটো নেমু দিবলগীয়া আছিলে তাতে দি দিলোঁ পিঁয়াজৰ লগতে। পিঁয়াজ অকণমান গ'ল্ডেন ব্ৰাউন দি দিব লাগিব। এতিয়া আমি নহৰু, নহৰুৰ বাকলিটো গুচাই দিব পাৰে, কিন্তু সোৱাদটো কমি যাব অকণমান। চব নক'ব মই নাই বাৰু, মই সেইকাৰণে নহৰুৰ বাকলি চাকলি দিম। এতিয়া আমি দি দিব লাগিব হালধি, দি দিম ইয়াত এতিয়া মাংস, গাহৰি মাংস। এতিয়া ইয়াত দিম আলু। আপুনি স্কিপ কৰিব পাৰে যদি আপুনি মাংসত আলু ভাল নাপায়। মইতো মাংসত আলু ভাল পাওঁ, সেইকাৰণে দি দিছোঁ। এতিয়া অকণমান দেৰি ঢাকি দিম। ঢাকি দিওঁতে মিডিয়াম ফ্লেমত থ'ব। তো এতিয়া প্ৰায় হৈ গৈছে, কমপ্লিট হোৱা নাই, অকল হৈ গৈছে অলপ। লোভ লাগি গৈছে। এতিয়া আমি বইল কৰোঁতে যোনখিনি পানী থাকি গৈছিলে পানীবোৰ দি দিম ইয়াত অলপ। বইল কৰা পানীটো দিলে মানে কি হয়, টেষ্টটো এনহেঞ্চ হৈ যায়। এতিয়া ইয়াক মিডিয়ামৰ পৰা হাই ফ্লেমৰ মাজত বইল হ'বৰ কাৰণে দিম, আৰু পানী দিয়াত যোনটো আছে সেইটো শুকাবলৈ দিম। ঢাকি দিছোঁ। আমাৰ গাহৰি লাই শাক প্ৰায় হৈ গৈছে বুলি ক'ব পাৰি। এটা ষ্টেপ আৰু লাই শাক আৰু ঢাকি দিম। ফ্লেমটো কৰি দিব মিডিয়াম। লাই শাকখিনি লেৰেলি দি গ'ল, এতিয়া মিলাই দিব লাগিব। এই গন্ধ এক জন্মৰ পিছত পাইছোঁ। আজিতো বাইকে খাম আৰু এবছৰৰ পিছত গাহৰি লাই শাকক। এতিয়া মিলাই দিয়াৰ পিছত ঢাকি কেনে অকণমান দেৰি থাকিব দিম, তাৰপিছত হৈ গ'ল। যেতিয়ালৈকে ইয়াত সিজি থাকে অলপ কথা পাতি লওঁ। আহক। তো আমাৰ মাংস হৈ আছে, তেতিয়ালৈকে অলপ কথা পাতি লওঁ নেকি? আপোনালোকে ছাবস্ক্ৰাইব নাই কৰা বহুতে চেনেলটো, ভিডিঅ' চাই গুচি গৈছে, গতিকে ছাবস্ক্ৰাইব কৰি ল'ব, ঘণ্টা বটনটো দবাই ল'ব। তাতে নতুন আপডেট দিলে মানে আপুনি
লগে লগে পাই যায় ঠিক আছে আৰু কথা হ'ল এইটো যে আপুনি যদি আপোনাৰ পাৰ্টনাৰ লগত বা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড যাৰ লগত ডেটত গৈছে বা য'তে অলপ ফুৰিব গৈছে ঘৰৰ পৰা মায়ে ফোন কৰিছে বাবা আজি লাই শাক আৰু গাহৰি বনাইছোঁ ন বেটি আজি লাই শাক আৰু গাহৰি বনাইছোঁ কোনে সোনকালে ঘূৰি আহিব মইতো সোনকালে ঘূৰি আহিম বাই গাহৰি কথা আছে আৰু আপুনি সোনকালে ঘূৰি আহিব নাই কমেণ্টত জনাব ঠিক আছে বহুত মাংস হৈ গৈছে চাগে আমাৰ গাহৰি লাই শাক ৰেডি কি গোন্ধ ভোক লাগি গৈছে দেই অফ কৰি দিওঁ Wow. ইমান দিনৰ মূৰত খাই একদম শান্তি লাগিছে একদম টিপটপ অকণমান লাই শাকটো টেষ্ট কৰি চাওঁ ভাই মজা আহে আপুনি যদি এনেকৈ খাব বিচাৰিছে লাই শাক আনক গাহৰি আনক লগে লগে বনাওক খাওক কমেণ্টত জনাওক কেনেকুৱা পালে ঠিক আছে তেনেহ'লে যদি এনেকুৱা ভিডিঅ' আৰু আপডেট পাব বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব বহুতে কৰা নাই ছাবস্ক্ৰাইব কৰাৰ পিছত ঘণ্টা বটনটো দবাই থ'ব তাতে নটিফিকেশ্যন পায় ঠিক আছে আৰু যদি ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু কাৰোবাক দেখাব বিচাৰিছে শ্বেয়াৰ কৰি দিব একো চিন্তা নকৰিব অ'কে বাই বাই আৰু এটা ভিডিঅ'ত লগ পাই আছোঁ